সরকার সাজু হয়েছে, আপনিও সাজু হোক। রাজ্যৰ লাখ লাখ মহিলাৰ বাবে ফেব্ৰুৱাৰী মাহতে আহিব ভাল খবৰ। ফেব্ৰুৱাৰী মাহত ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি আছে ভাল খবৰ। চৰকাৰে ভাল খবৰ দিবলৈ সাজু হৈছে, আপনিও সাজু হোক ৰাজ্যৰ লাখ লাখ মহিলা, কিয়নো ৰাজ্যৰ লাখ লাখ মহিলালৈ ফেব্ৰুৱাৰী মাহত আহিব ভাল খবৰ। ধন লাভৰ বাবে সাজু হোক ৰাজ্যৰ লাখ লাখ মহিলা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা, আৰু ফেব্ৰুৱাৰী মাহতে ধন লাভ কৰিবলৈ সাজু হোক ৰাজ্যৰ মহিলাসকল, কিয়নো চৰকাৰ ইতিমধ্যে সাজু হৈছে। ভেৰিফিকেশ্যনৰ কাম ইতিমধ্যে সম্পন্ন হৈছে। অতি শীঘ্ৰেই অৰ্থাৎ ফেব্ৰুৱাৰী মাহতেই লাভ কৰিব ৰাজ্যৰ লাখ লাখ মহিলা ধন। এই মুহূৰ্তৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো সবিস্তাৰে ফুল প্লেটৰ মাধ্যমেৰে। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহিব ভাল খবৰ। ফেব্ৰুৱাৰী মাহতে ভাল খবৰ আহি আছে, সাজু হোক। লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ, মহিলাসকল ধন লাভৰ বাবে সাজু হোক। লাখপতি বাইদেউক নিৰ্মাণ কৰা হ'ব মিলিয়নাৰ বাইদেউৰ হিচাপে। লাখপতি বাইদেউক এইবাৰ নিৰ্মাণ কৰা হ'ব মিলিয়নাৰ বাইদেউ হিচাপে। উদ্যমিতা আঁচনিৰ অধীনত মহিলাসকলে লাভ কৰিব 10,000 টকা। দ্বিতীয় পৰ্যায়ত 25,000 টকালৈকে ৰাজ সাহায্য প্ৰদানৰ সিদ্ধান্ত। তৃতীয় পৰ্যায়ত 1 লাখ টকালৈকে বেংকৰ ঋণ প্ৰদানৰ প্ৰতিশ্ৰুতি। ফেব্ৰুৱাৰী মাহতে আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব ধন। বাছনিভুক্ত প্ৰতিগৰাকী মহিলালৈ বেংক একাউণ্টত দিয়া হ'ব 10,000কৈ টকা। চৰকাৰ সাজু হৈছে, ৰাজ্যৰ লাখ লাখ মহিলা সাজু হোক। 40 লাখ মহিলাই কৰিছিল আবেদন। ধন লাভৰ বাবে আবেদন কৰা মহিলাৰ বাবে অৱশেষত আহি গ'ল ডাঙৰ খবৰ আৰু ভাল খবৰ। ফেব্ৰুৱাৰী মাহতে লাখ লাখ মহিলাৰ বাবে ভাল খবৰ। চৰকাৰৰ ভাল খবৰৰ বাবে সাজু হোক লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ জনাইছো পুনৰবাৰ। মহিলাসকল ধন লাভৰ বাবে সাজু হোক। লাখপতি বাইদেউক এইবাৰ নিৰ্মাণ কৰা হ'ব মিলিয়নাৰ বাইদেউ হিচাপে। উদ্যমিতা আঁচনিৰ অধীনত মহিলাসকলে লাভ কৰিব 10,000 টকা। দ্বিতীয় পৰ্যায়ত 25,000 টকালৈকে ৰাজ সাহায্য প্ৰদানৰ সিদ্ধান্ত কৰা হৈছে, আৰু তৃতীয় পৰ্যায়ত 1 লাখ টকালৈকে বেংকৰ ঋণ প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। ফেব্ৰুৱাৰী মাহতে আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব ধন। বাছনিভুক্ত প্ৰতিগৰাকী মহিলালৈ বেংক একাউণ্টত দিয়া হ'ব 10,000কৈ টকা। আৰু ইতিমধ্যে সম্পন্ন হৈছে নথি পত্ৰ ভেৰিফিকেশ্যনৰ কাম। 40 লাখ মহিলাই ইয়াৰ বাবে আবেদন কৰিছিল। ধন লাভৰ বাবে আবেদন কৰা মহিলাসকলৰ বাবে আহি গৈছে এই ডাঙৰ খবৰ।